সুন্দৰ মন সুস্বাস্থ্যলৈ আপোনালোক সকলোকে স্বাগত। মই ডক্টৰ মনপ্ৰদীপ বৰুৱা। আমাৰ ঘৰত যেতিয়া কাৰোবাৰ আইসকল ওলায় তেতিয়া আমি কি কৰোঁ? আমি 3 দিনৰ দিনাখন এখন শৰাই আগবঢ়াওঁ, বন্তি এগুচি জ্বলাওঁ। 7 দিনৰ দিনাখন আমি খৰিচা আৰু মাগুৰ মাছৰে শুকনি দিওঁ আৰু প্ৰায় 12-13 দিনত যেতিয়া শুকাবলৈ ধৰে তেতিয়া আমি এখন আই সবাহ পাতোঁ। এইবোৰ নিয়ম নীতি বহু যুগ যুগ ধৰি চলি আহিছে আৰু চলি থাকিব। কিন্তু আইসকল ওলালে আৰু কেইটামান কৰণীয় থাকে। আজি এইকেইটা মই আপোনালোকক ক'ব বিচাৰিছো। অতি গুৰুত্বপূৰ্ণ ভিডিঅ', গতিকে শেষলৈকে চাব আৰু খুব মনোযোগ দি চাব। যদি আপোনাৰ ঘৰত কোনো এজন ব্যক্তি আছে যাৰ আইসকল ওলাইছে, তেতিয়াহ'লে আপুনি কিন্তু এবাৰ হলেও ডাক্তৰী চিকিৎসা কৰিব লাগে বা ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। বিশেষকৈ যদি এনে এজন ব্যক্তিৰ আইসকল ওলাইছে ঘৰত, যোনজন ব্যক্তি ইমিউনো কম্প্ৰমাইজড, তাৰমানে ধৰক প্ৰাপ্তবয়স্ক এজন ব্যক্তি যাৰ ধৰক আপোনাৰ কিডনিৰ বেমাৰ আছে বা লিভাৰৰ বেমাৰ আছে, ডায়েবেটিছত ভুগিছে বা ধৰক আপুনি তেওঁৰ হৃদৰোগ আছে বুলি জানে, তেওঁক কিন্তু এবাৰ হলেও ডাক্তৰৰ ওচৰলৈ নিব। কাৰণ সেই ব্যক্তিজনক আইসকল ওলালে, বিশেষকৈ চিকেন পক্স ওলালে, এণ্টিভাইৰেল ট্ৰিটমেণ্ট দিব লাগে। কিয় জানেনে? এণ্টিভাইৰেল ট্ৰিটমেণ্ট এই কাৰণে দিব লাগে কাৰণ সেই আইসকলৰ পৰা পিছত কিছুমান জটিলতা হ'ব পাৰে, যেনেকে ধৰক নিমনিয়া হ'ব পাৰে, যেনেকে ধৰক এনকেফেলাইটিছ হ'ব পাৰে, মেনিনজাইটিছ হ'ব পাৰে, আৰু স্কিনৰ ইনফেকশ্যন যেনেকে ধৰক স্কিনৰ ষ্টেফাইল'ক'কেল ইনফেকশ্যন হ'ব পাৰে, ডিঙিৰ ষ্ট্ৰেপ্ট'ক'কেল ইনফেকশ্যন হ'ব পাৰে। সেইকাৰণে তেওঁক হয়তো এণ্টিবায়'টিকৰ কোৰ্চ এটা প্ৰয়োজন হ'ব পাৰে বা এণ্টিভাইৰেল ট্ৰিটমেণ্ট দিবলগীয়া হ'ব পাৰে। সেইটোৱে তেওঁ বহু জটিলতাৰ পৰা ৰক্ষা কৰিব। যদি এটা সৰু ল'ৰা বা এজনী সৰু ছোৱালী আইসকল নাই আৰু তেওঁৰ বেমাৰ আজাৰ নাথাকে, তেন্তে সাধাৰণতে 90% কেছেছত আইসকল নিজেই ভাল হৈ যায়। কিন্তু যেতিয়া ল'ৰা ছোৱালীটিৰ আইসকল ওলায়, যেতিয়া জ্বৰ হয়, আই ওলায়, চিকেন পক্স ওলায়, তেতিয়া কিন্তু মনত থব, খোৱা বোৱাৰ কিছুমান আমি বাছ বিচাৰ কৰোঁ, যিটো নকৰিলেও হৈ যায়। যেনেকে ধৰক আমি সেই সময়খিনিত ল'ৰা ছোৱালীক মাছ, মাংস, কণী আদিৰ পৰা বঞ্চিত ৰাখোঁ। সেইটো কৰিলে কিন্তু ল'ৰা ছোৱালীৰ উইকনেছ হ'ব। কাৰণ ভাইৰেল ইলনেছ এটা হ'লে, ভাইৰাছ এটা যেতিয়া আমাৰ শৰীৰত সোমাই সংক্ৰমণ কৰে, আমাক কমজুৰি কৰি পেলায়। তেনে ক্ষেত্ৰত কিন্তু আপুনি মাছ দিব পাৰে। মই কণী আৰু মাংসৰ কথা নকওঁ, মাছ দিব পাৰে। কাৰণ মাছ চফ্ট প্ৰটিন আৰু সেইটোৱে পুষ্টিকৰ আহাৰ, পুষ্টিকৰ খাদ্য হ'ব আৰু তেওঁক শক্তি দিব। বিশেষকৈ সেই সময়ত তেওঁক পুষ্টিকৰ আহাৰ আৰু খাদ্যৰ প্ৰয়োজন। তাৰ উপৰিও চিকেন চুপ দিব পাৰে আৰু লগতে প্ৰচুৰ মাত্ৰাত পাচলি, শাক পাচলি আৰু ফল মূল দিব আৰু গাখীৰ খুৱাব পাৰে। বহুতে গাখীৰ নোখোৱায়, গাখীৰ খুৱাব পাৰে। এইটো কৰিলে কি হ'ব, সি শক্তি পাব আৰু পাছত আইসকল যেতিয়া শুকাই যাব তেতিয়া পষ্ট ভাইৰেল উইকনেছৰ পৰা সি বাচি থাকিব। 3 নম্বৰ কথা, আইসকল ওলালে ডাক্তৰৰ ওচৰলৈ গৈ, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেতিয়াবা স্কিনৰ ইনফেকশ্যন হয়, যেতিয়া স্কেব ফৰ্মেশ্যন হয়, শুকাই যায়, ছালৰ চেকুৰাবিলাক খহি পৰে, তেতিয়া স্কিনৰ ইনফেকশ্যন হ'ব পাৰে। আৰু তেনে ক্ষেত্ৰত কিন্তু ডাক্তৰে হয়তো এণ্টিবায়'টিক এটা দিব পাৰে, লোচন দিব পাৰে। সেইটোৱে কিন্তু তেওঁ বহু জটিলতাৰ পৰা তেওঁক বচাব। 3 নম্বৰ কথা, আইসকল ওলাওঁতে এটা মাল্টি ভিটামিন টনিক দিব ল'ৰা ছোৱালীক। 5 ml, 10 ml ওজন সাপেক্ষে মাল্টি ভিটামিন টনিক দিব। সেইটোৱে শক্তি দিব। প্ৰচুৰ মাত্ৰাত হাইড্ৰেশ্যন দিব, পানী খুৱাব, ORS খুৱাব, গ্লুক'জ পানী খুৱাব আৰু এইটো মনত থব যাতে তেওঁৰ উইকনেছ বাঢ়ি নাযায়। গতিকে আইসকল ওলালে যি নিয়ম নীতিখিনি আমি কৰোঁ, যি শুকনি দিওঁ, যি সভা পাতোঁ, যি শৰাই আগবঢ়াওঁ, সেইটো সুন্দৰভাৱে কৰি যাব। কিন্তু এবাৰ হলেও ডাক্তৰৰ পৰামৰ্শ ল'ব, কাৰণ সেইটোৱে তেওঁ বহু জটিলতাৰ পৰা, যেনেকে নিমনিয়া, ভাইৰেল নিমনিয়া, মেনিনজাইটিছ, এনকেফেলাইটিছৰ পৰা বচাব পাৰে শিশুটিক বা প্ৰাপ্তবয়স্কৰ ব্যক্তিজনক। বিশেষকৈ যদি তেওঁৰ কিবা বেমাৰত আক্ৰান্ত, যেনেকে ধৰক কিডনি বেমাৰত আক্ৰান্ত বা ষ্টেৰইড খাই আছে বা লিভাৰ বেমাৰ বা হৃদৰোগ আছে, তেতিয়াহ'লে কিন্তু ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব। গতিকে নিয়ম নীতিখিনি মানক, ডাক্তৰৰ ওচৰলৈ যাওক আৰু প্ৰয়োজন হ'লে এণ্টিভাইৰেল আৰু এণ্টিবায়'টিক হয়তো ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। অতি গুৰুত্বপূৰ্ণ ভিডিঅ', গতিকে আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকে প্ৰচাৰ কৰে যাতে সকলো ওচৰলৈ গৈ পায় আৰু যাতে আমি উপকৃত হওঁ আৰু আইসকলৰ পৰা যি জটিলতা, সেই জটিলতাক আমি ৰোধ কৰোঁ, প্ৰিভেণ্ট কৰোঁ। ধন্যবাদ। আপোনাৰ দিনটি শুভ হওক।